মোৰ নাম শ্ৰী গীতিস্মিতা ডেকা। মোৰ ঘৰ বাঘমাৰা। মোৰ ৰিজাল্ট ভালে হৈছে, ডিষ্টিংশ্যন পাইছো আৰু পাৰ্চেন্টেজ 88.8। মোৰ মৃত্যুঞ্জয় একাডেমি। ঘৰত মোৰ মা, মোৰ বা আৰু মোৰ ভন্টি আছে। দেউতা নাই। দেউতা 2 বছৰ আগতে ঢুকাইছে। ঘৰখন বৰ্তমান মায়ে চলাই আছে, তাৰ উপৰিও বৰদেউতা, পেহা পেহী সকলে সহায় কৰি আছে যথেষ্টখিনি। ইনকাম বুলি কলে একো নাই, তথাপিও বৰদেউতাহঁতে সহায় কৰি আছে, পেহা পেহীহঁতেও যথেষ্টখিনি সহায় কৰিছে। মুখ্যমন্ত্ৰী মহোদয়ক সহায় কৰিব লাগে যাতে মই আৰু আগুৱাই যাব পাৰো। এতিয়া মই ল' পঢ়িম বুলি ভাবিছিলো। অলপ চলাই আছো। মানে ছোৱালীটো যদি এখিনি মানে সেই কৰি নিছি, মোৰ বহুত কষ্ট, মানে ছোৱালীটোও মানে একো সেই হৈছে আৰু মানে ময়ো বহুত কষ্ট কৰি পেলাই একো দিব পৰা নাই, তথাপিতো মই মানে এখিনি সেই হৈছে যে তাৰ কাৰণে মই মানে বহুত সুখী আৰু মানে বহুত সেই। পৰিয়ালটো মানে বহুত কষ্টৰ মাজেদি ময়ে কিবা কৰি মানে, আৰু মোৰ আছে মোৰ বৰদেউতাক, বৰমাক, পেহা গোটেইখিনিয়ে মানে বহুত হেৰি কৰে আৰু তাৰে মাজেদি মানে সেনেকে চলাই নি আছো আৰু পৰিয়ালটো। গৰু ছাগলী সেইখিনি মই নিজে সেই কৰো, পালন কৰো, নিজে মানে চোৱা চিতা কৰো সেনেকে। তাৰে লগত তাহোনো মানে মোৰ লগত জড়িত আছে, এইও আছে মানে গৰু ছাগলী, তাহোনো সহায় কৰে, সেনেকে আৰু কিবাকে চলি আছো আৰু। গাখীৰ বিক্ৰী কৰো, সেই পইচাৰে চলো সেনেকে, মানে গাখীৰ বিক্ৰী কৰি সেনেকে বহুত। অৰুণোদয় এইবাৰৰ পৰাহে, মানে ডিচেম্বৰৰ মাহৰ পৰাহে পাইছো, আগতে পোৱা নাই আৰু এতিয়া ডিচেম্বৰৰ মাহৰ পৰাহে মানে পাইছিলো। ৰেচন কাৰ্ড আছে।